অকল মাৰ দৰমহাৰ টকাকেইটাই আমাৰ 6জনীয়া পৰিয়ালটো চলিবলৈ হয়তো অলপ অসুবিধা হ'ব পাৰে, কিন্তু আমি বুজাবুজি মিলাপ্ৰীতিয়ে সময়খিনি পাৰ কৰি দিম। তই মাথো মাক আমনি কৰি নাথাকিবি। মায়ে যি কৰিবলৈ কয় চুপচাপ কৰি যাবি, বুজিলি? হ'ব। তহঁতে গাৰ্লছ স্কুলৰ সন্মুখৰ ৰাস্তাৰে কিয় অহা যোৱা কৰ? বজাৰৰ ফালেদি দেখোন 2 মিনিটৰ বাট। মই বুজি পোৱা নাই সেইটো ৰাস্তাৰে তহঁতে স্কুল কিয় অহা যোৱা কৰ, তাকো খোজকাঢ়ি, চাইকেলো নিনিয়। কথাটো কি হা বোপাই? টিনাই ঠিকেই কৈছে, স্বেচ্ছাসেৱিকাৰ লিষ্টত তোৰ নামটো থাকিলে ভালেই হ'ব। কি ভাল হ'ব? তই কাকো অন্যায় নকৰ ৰ'দ, সকলোকে সমান চকুৰে চাওঁ। হৰা, ইমান মনোযোগেৰে কিনো লিখা পঢ়া কৰি আছা হে? কিবা ফাইনেল এক্সাম আছে নেকি? স্কুল উইকৰ হিচাপবোৰ কৰি আছো। মানুহবোৰ বৰ বদমাছ জানানে? কিয়? কি কৰিলেনো মানুহবোৰে? বজাৰ সমাৰ দৰ দাম জানক বুলি ছোৱালীবোৰক সমস্ত দায়িত্ব দি থৈ দিওঁ, কিন্তু এই দোকানীবোৰে ছোৱালী দেখি নহয় ইহঁতক ৰাম ঠগন দিয়ে। 2জনীমানৰ পৰাটো দুগুণ দাম লৈ থৈ দিছে। অৰা, দোকানীয়ে দুগুণ দাম লৈছে নে ছোৱালীবোৰেহে দুগুণ দামৰ তোমাক হিচাপ দেখুৱাইছে? তুমি কেনেকে জানিবা হে? নাই নাই, আমাৰ ছোৱালীবোৰৰ ইমান বদমাচি বুদ্ধি নাই, সেইটো মই চকুমুদি ক'ব পাৰোঁ। চাওঁ দিয়া। এতিয়া তোমাৰ পকেটৰ পৰা কিমান ভৰিব লাগিব? এই ধৰা 15ৰ পৰা 2000ৰ ওচৰা ওচৰি। কি হ'ল? একো নকলি যে? নাই। অ' ৰ'দ, এইবাৰ তই স্বেচ্ছাসেৱিকা দলত থাকিলে কামবোৰ খুব ধুনীয়াকৈ আৰু পৰিপাটিকৈ হ'ব। ছাত্ৰী বিদায় সভাত তই কামবোৰ এইবাৰ ইমান ধুনীয়াকৈ কৰিছিলি, মনত নাই? আৰু ষ্টেজ ডেক'ৰেশ্যনো যে ইমান ধুনীয়াকৈ কৰিছিলি, সকলোৱে ভাল পাইছিল। মইনো ক'ত অকলে কৰিছিলোঁ? তহঁতবোৰে সহায় কৰিছ কাৰণেহে। আৰু এই ক্লাছ 5ৰ পোৱালীকেইটাও শেষত আহি বহুত সহায় কৰি থৈ গ'ল দেই। এতিয়া বুজিলি অথনিৰ পৰা মইতো কিয় ইমান জোৰ কৰি আছিলোঁ? ছাত্ৰীৰ বিদায় সভাৰ ইনচাৰ্জ তৰালীক পতা হৈছিল। তাইৰ চব কাম হৈও গৈছিল, কিন্তু সভাৰ আগদিনা তাইৰ গা বেয়া হোৱাৰ বাবে মোক ইনচাৰ্জ হ'বলৈ ৰিকুৱেষ্ট কৰিলে। কি কাম কৰি থৈছিলে তাই? আধাতকৈ বেছি ছাত্ৰীক নিমন্ত্ৰণ পত্ৰ দিয়া নাছিলে। চব তই মেনেজ কৰিছ ৰ'দ। তাই একো গা চা বেয়া হোৱা নাছিল। কোনোফালে একো মিলাব নোৱাৰি হেড বাইদেউৰ গালি শুনিম বুলি বেমাৰৰ বাহানা কৰি তোক ফচাব বিচাৰিছিল। যিটো কাম তহঁতে সদায় কৰি আহিছ। আচ্ছা, এটা কথা কচোন, আজি হঠাৎ ৰদালিৰ প্ৰীতি ক'ৰ পৰা জাগিল? তহঁতৰ গেঙৰ ভিতৰুৱা খবৰবোৰ আহি আমাক কৈ আছ। কিবা নতুন চাল খেলিছ নেকি? একো চাল খেলা নাই অ', বিদ্যা শপত। নিজৰ ভুলবোৰ শুধৰাব খুজিছো। হঠাৎ ইমান অনুশোচনা যে? কালি ৰ'দে মোৰ চকু মুকলি কৰি দিলে। মই কি কৰিলোঁ? ইহঁত মোৰ বান্ধৱী, উঠা বহা, খোৱা বোৱা, ফুৰা চকা চব একেলগে কৰোঁ। কিন্তু বিপদৰ সময়ত সিহঁতক কেতিয়াও কাষত নাপাম। মই মানিছোঁ মোৰ ভুল হৈছিল, মই পঢ়া শুনা কৰি আহিব লাগিছিল। সিহঁতে সহায় কৰিব নোখোজা কথাটোও ঠিক, কিন্তু সেই বুলিয়ে এনেদৰে মোক সকলো আগতে লাজ দিব লাগে নি? হ'ব দে, মন বেয়া কৰিব নালাগে। এইবোৰ মাজে মাজে হয়েই আৰু। বুজিলোঁ। তই কালি মোক নেদেখুৱা হ'লে মই সঁচাই জিৰ' পালোহেঁতেন। জানই দেখোন মোৰ দেউতাও LP স্কুলৰ হেডমাষ্টাৰ। সঁচাকৈ মোৰ পিঠি ফালি দিলেহেঁতেন। পিছে কিমান পালি তই? 12। গালি খাইছোঁ, কিন্তু মাৰ খোৱাৰ পৰা বাচি গ'লোঁ। থেংক ইউ ৰ'দ, তই বহুত ভাল ছোৱালী। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।